সমগ্ৰ অসমৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বকলিয়াঘাটতো প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু। অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ অন্যতম আজি কাতি বিহু। এয়া পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বকলিয়াঘাটৰ হগলাকটা গাঁৱৰ পৰিৱেশ। আজি প্ৰতিঘৰ অসমীয়াই পালন কৰিছে কাতি বিহু, কিন্তু আগৰ দৰে মনত নাই কোনো ধৰণৰ উৎসাহ। প্ৰিয় শিল্পী জুবিন গাৰ্গক হেৰুৱাই মৰ্মাহত প্ৰতিজন লোক। সোণালী সপোন স্বৰূপ ধাননি ডৰাত চাকি জ্বলাই শস্যৰ শ্ৰীবৃদ্ধিৰ কামনাৰ লগতে পথাৰৰ সোণগুটি কোনো অপায় অমংগল নোহোৱাকৈ যাতে ঘৰলৈ চপাই আনিব পাৰি তাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে আৰু এগছি বন্তি জ্বলাই জুবিনদাৰ আত্মাৰ সদ্গতিৰ কামনাৰে আৰাধনা কৰে কৃষিজীৱী অসমীয়াই। সন্ধ্যা তুলসী তলত ধূপ চাকি দি সমাজৰ অসূয়া অপ্ৰীতি দূৰ কৰি সম্প্ৰীতিৰ এনাজৰে সুদৃঢ় কৰাৰ লগতে জুবিন গাৰ্গক অতি শীঘ্ৰে ন্যায় প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় গয়া কৃষকে। নমস্কাৰ। কাতি বিহুটো হৈছে আমাৰ অসমীয়াৰ এটা বিহু। আমি কাতি বিহুটোত যিহেতু আমাৰ সকলো কৃষকে পথাৰত ধান খেতি কৰি থৈ যায় আৰু আমি কাতি বিহুত সকলোৱে আহি ধান আমাৰ কেনেকুৱা হৈছে চাওঁ আৰু লগতে আমি এগছি বন্তি জ্বলাওঁ। ধান আমাৰ যেন লক্ষীমুঠি আমি ধুনীয়াকৈ ঘৰলৈ চপাব পাৰোঁ, সেয়েহে ভগৱানৰ ওচৰত আমি প্ৰাৰ্থনা জনাওঁ। আৰু এইবাৰ আমাৰ কাতি বিহুত মনবোৰ সঁচাই বৰ বেয়া। আমাৰ হিয়াৰ আমঠু জুবিনদা যিহেতু আমাৰ পৰা গুচি গ'ল, তেওঁৰ আত্মাৰ সদ্গতিৰ কাৰণে এইবাৰ আমি বন্তি দুগছি জ্বলাইছোঁ। এগছি আমাৰ পথাৰত দিছোঁ আৰু এগছি আমাৰ পথাৰতে তেওঁৰ হকে আমি তেওঁৰ জীৱৰ আত্মাৰ সদ্গতি হেতুকে আমি আৰু এগছ বন্তি জ্বলাইছোঁ। আৰু সন্ধিয়া আমি এতিয়া তুলসী তলত প্ৰতি বছৰে আমি সন্ধিয়া তুলসী তলতো বন্তি এগছ দিওঁ। এইবাৰো ঠিক তেনেকৈ বন্তি গছ জ্বলাম, কিন্তু আমাৰ এইবাৰ একেবাৰে মন বেয়া। তেওঁ যাতে ন্যায় পায় সেয়েহে মই চৰকাৰৰ ওচৰতো অনুৰোধ কৰিছোঁ আৰু আমাৰ অসমবাসী ৰাইজৰ মাজত যেন সদায় মৰম চেনেহৰ হেৰিটো বান্ধোনত ৰাখে, সেইটোৱে ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰোঁ। আজি আমি দুপৰীয়া ৰবাব টেঙা খালোঁ। ৰবাব টেঙা খাই আমাৰ বাকলিটো আমি পথাৰত ছটিয়াই দিছোঁ। ৰবাব টেঙাৰ বাকলিটো পথাৰত এইটো কাৰণে ছটিয়াই যে ধানত যিটো কীট পতংগ হয় সেইবোৰ নাশ হ'বৰ কাৰণে আগৰ আমাৰ আইতা ককাহঁতে কৈছিলে যে ৰবাব টেঙা খালে বাকলিটো কেতিয়াও পেলাই নিদিবা, পথাৰৰ মাজলৈ দলিয়াই দিবা, তেতিয়া আমাৰ ধানত যিটো পোক হয় সেই পোকটো বোলে মৰে। আৰু সেইটোৱে তাৰপিছত সেইটোকে আমাৰ আজি কাতি বিহুৰ সকলো অসমবাসীলৈ সেৱা শ্ৰদ্ধা জনাইছোঁ।